তৈলনগৰী ডিগবৈৰ বিভিন্ন প্ৰান্তত গ্ৰীষ্ম বন্ধৰ উপলক্ষে অনুষ্ঠিত কৰাৰ লগতে ডিগবৈৰ কছাৰী গাঁৱৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হয় পোনপ্ৰথমৰ বাবে নেগেৰা বাদন প্ৰশিক্ষণৰ অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰা এই নেগেৰা প্ৰশিক্ষণ এক দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে উক্ত অনুষ্ঠানতে গাঁওখনৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় উদ্যোক্তাসকলে কৃষ্ণ জয়গুৰু শংকৰ বালিজান কছাৰী গাঁও নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আমি পোনপ্ৰথমভাৱে নেগেৰা প্ৰশিক্ষণৰ আয়োজন কৰিছিলোঁ যোৱা 12 জুলাইৰ পৰা আমাৰ নেগেৰা প্ৰশিক্ষণ আৰম্ভ হৈছিল নেগেৰা প্ৰশিক্ষণত আমি প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ নয়নজ্যোতি চমু আৰু পল্লৱ ৰয় দুইজন প্ৰশিক্ষকে খুব সুন্দৰকৈ আমাৰ ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰিছে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী আমাৰ ইয়াত প্ৰশিক্ষণত যোগদান কৰিছিল আৰু তেখেতলোকৰ আজি সামৰণি অনুষ্ঠানে তেখেতলোকে বিভিন্ন তেখেতলোকৰ প্ৰদৰ্শন প্ৰদান দেখাইছিলে আৰু লগতে আমাৰ 14 জুলাই তাৰিখে আমি নেগেৰা প্ৰশিক্ষণৰ লগত সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ সেই চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফলো আমি পুৰস্কাৰসমূহ আজি সামৰণি অনুষ্ঠানত প্ৰদান কৰিছোঁ লগতে আমাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ সম্বৰ্ধনা অনুষ্ঠানত আমাৰ গাঁৱৰে জীয়াৰী দুগৰাকী এগৰাকী UPSC আৰু APSC দুগৰাকীকৈ সুখ্যাতিৰে অৰ্জন কৰি আমাৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই অনা এগৰাকী চয়নিকা মেছ অসম লোকসেৱা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ভূবিজ্ঞানী ৰূপে বৰ্তমান হায়দৰাবাদত পোষ্টিং হৈ আছে আৰু লগতে মটৰ বিমান পৰিদৰ্শক হিচাপে MBIত বৰ্তমান চিৰাঙত পোষ্টিং হৈ আছে তেখেত আমাৰ ৰিমজিম চৈগেৰী দুইগৰাকীলৈ আমি বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় লগতে আমাৰ যি কৃতি ছাত্ৰ-ছাত্ৰী আছে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা দুইগৰাকীকে আমি বিশেষভাৱে সম্বৰ্ধনা জনাওঁ আৰু বিভিন্ন কাৰ্যসূচীৰে আমি আয়োজন কৰিছিলোঁ আজি গোটেই দিনজোৰা কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে ধন্যবাদ ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক